হঠাৎ মনলৈ আহিল ইউনিক কথাখিনি। আস্তিক, থেইষ্ট, অজ্ঞেয়বাদী, এগনষ্টিক, নাস্তিক, এথেইষ্ট সকলোৰে ক্ষুধা ভোগ নিবাৰণৰ চৰিত্ৰ কম বেছি পৰিমাণে একেই। সাধনা আধ্যাত্মিক উৎকৰ্ষৰ সিন্ধুক বিন্দুত মথিবলৈ সক্ষম হোৱা মহাযোগী আস্তিকজন, বিবেক বিচাৰ যুক্তিক প্ৰজ্ঞালৈ মথিব পৰা অন্তৰ্দৰ্শী অজ্ঞেয়বাদী দাৰ্শনিক মনীষাক বাদ দি ইন্দ্ৰিয় ভোগ আমোদ প্ৰমোদত পৰ্দাৰ সিপাৰত সকলোৰে চিন্তা একেই, লাগে যিমানেই আবৃত কৰা নহওক কিয়। যথা ধূমেন আব্ৰিয়তে বহ্নি চ মলেঞ্চ। শেহতীয়াকৈ উল্লেখ কৰা এই শ্লোকটি শ্ৰীমদ ভাগৱত গীতাত সন্নিৱিষ্ট হৈছে মূল সংস্কৃতত। যথা ধূমেন আব্ৰিয়তে বহ্নি, যিদৰে ধোঁৱাই জুইক আবৃত কৰে, চ মলেঞ্চ, মলিয়ে যিদৰে আৰ্চিক আৱৰি ধৰে, এই উপমা দিয়া হৈছে। কিছু সময়ৰ আগতে ডক্টৰ বিকাশ দিব্যকীৰ্তিৰ এটি ভিডিঅ' চাই আছিলোঁ। ভিডিঅ' চাই থকাৰ পাছত কাকতালীয়ভাৱে এই কথাখিনি মনলৈ আহিলে, যেতিয়া ডক্টৰ দিব্যকীৰ্তিয়ে নিজকে অজ্ঞেয়বাদী হিচাপে পৰিচয় দিলে। অজ্ঞেয়বাদী হিচাপে অসমীয়া সাহিত্যত বিশেষকৈ হোমেন বৰগোহাঁইদেৱে নিজকে পৰিচয় দি আহিছে, আৰু নিজেও চাই দেখিছোঁ যে যদিও আস্তিকত আস্থা ৰাখোঁ, তথাপিও নাস্তিকৰ পৰা আস্তিক হ'লোঁ। অত্যন্ত যুক্তিবাদী চেতনাই মনত নাস্তিবাদৰ এটা সময়ত জন্ম দিছিল। তাৰ পাছত আস্তিক হ'বৰ যত্ন কৰিলোঁ। আস্তিক হৈ থাকোঁতেও মনত যি অনুসন্ধিৎসা ৰৈ গৈছে, সেইকাৰণে নিজকে মই সম্পূৰ্ণ আস্তিক বুলি দাবী কৰিব নোৱাৰোঁ, অজ্ঞেয়বাদী হিচাপেই নিজকে উপলব্ধি কৰোঁ। এগনষ্টিজিম বা অজ্ঞেয়বাদ হ'ল যে ঈশ্বৰ তুমি যদি আছা ভাল কথা, আৰ্শীষ দিবা, আৰু যদি নাই তেনেহ'লে এয়া মোৰ ধ্যান হ'ব। গতিকে সেই চিন্তাৰে কেতিয়াবা চিন্তা কৰি থাকোঁতে মনলৈ কিছু কথা আহে যে ক্ষুধাৰ ক্ষেত্ৰত নিজকে খুব ধাৰ্মিক বুলি যিসকলে দেখুৱাব খোজে, তেওঁলোকেই হওক, অথবা যিসকলে ঈশ্বৰৰ অস্তিত্ব সন্নিহান হৈও আছে বুলিও ভাবি লয়, তেওঁলোকেই হওক, অথবা যিসকলে ঈশ্বৰৰ অস্তিত্ব ওলাই কৰে, তেওঁলোক সকলো এটা ঠাইত মিলি যায়। সেই মিলাবিন্দুটো হ'ল যে ক্ষুধা, সেয়া জীৱজয় হওক অথবা ভোকেই হওক। গতিকে এই ক্ষেত্ৰত সকলোৰেই মিল, মাত্ৰ দুটামান কথাতহে পৃথক। সেয়া হ'ল যে যিসকলে নিজৰ সাধনাক, নিজৰ যোগক ধ্যানলৈ উত্তৰণ কৰিব পাৰিছে, সেই মহাযোগীজন, অথবা
সেইসকল অজ্ঞেয়বাদী যিসকলে ছক্ৰেটিছৰ দৰে চিন্তাৰে নিজক প্ৰজ্ঞাৰ পৰ্যায়লৈ তুলি নিব পাৰিছে, তেওঁলোকক বাদ দি বাকী সকলো ক্ষুধাৰ ক্ষেত্ৰত অন্তত একে ঠাইতে মিলিত হয়। এইখিনি মোৰ মনৰ কথা আছিল। এই কথাখিনি থৰতে মই লিপিবদ্ধ কৰি থলোঁ। মৌলিক কথা যেন উপলব্ধি হ'ল। ইয়াত হয়তো বিতৰ্ক হ'ব পাৰে, কোনোবাই অনৰ্থক বিতৰ্ক কৰে। গতিকে বৰ্তমান ৰাজ্যখনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ প্ৰেক্ষাপটত আমি যিসকল মানুহে প্ৰায় আনৰ চৰিত্ৰ হনন বা এই ধৰণৰ কথাত লাগি থাকোঁ, বা তেতিয়া উপলব্ধি হ'ল যে ইয়াৰ পৰা সেই মুষ্টিমেয় অংশটোক বাদ দি কোনো ইয়াৰ পৰা বাদ নপৰে। ধন্যবাদ।